মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আন এটা ভিডিঅ'লৈ আজি তোমালোকৰ সন্মুখলৈ আহিছো। আজি আমি আলোচনা কৰিম ব্যয়ৰ বিভিন্ন ধাৰণাসমূহ। Today we are going to discuss the various concept of cost. A producer produce a commodity with the help of various factors of production. So when we employ various factors of production or inputs, he made some payment or give some remuneration to the factors of production for their contribution in the production process. So the amount incurred in the process of production process is known as cost. So today we are going to discuss the various concept of cost. গতিকে আহাচোন আমি আজি কথাখিনি আলোচনা কৰো। প্ৰথমে আহিছো what do you mean by cost function? ব্যয় কাৰ্য বুলিলে কি বুজো? Cost function refers to the functional relationship between cost and output. We can express cost function as C equal to function of Q. Here C equal to cost and Q means output. So cost is depends upon output. So as output increases or production increases, cost is also increases. ব্যয় কাৰ্য বুলিলে কি বুজো? ব্যয় কাৰ্যই উৎপাদন ব্যয় আৰু উৎপাদনৰ মাজৰ যি কাৰ্যকৰী সম্পৰ্ক তাকে বুজায়। ব্যয় কাৰ্যক আমি এনেধৰণে প্ৰকাশ কৰিব পাৰো C equal to function of Q. ইয়াত C মানে হৈছে ব্যয় আৰু Q হৈছে উৎপাদনৰ পৰিমাণ। গতিকে মুঠ ব্যয় উৎপাদনৰ পৰিমাণৰ ওপৰতে নিৰ্ভৰ কৰে। গতিকে দেখা যায় যে যদি উৎপাদনৰ পৰিমাণ আমি বৃদ্ধি কৰো ব্যয়ৰ পৰিমাণো বৃদ্ধি হোৱা দেখা যায়। এতিয়া আহিছো what do you mean by cost of production? উৎপাদন ব্যয় বুলিলে কি বুজো? By cost of production we mean the expenses of the purchasing inputs or factors of production. উৎপাদন ব্যয় বুলিলে উৎপাদনৰ উপাদানবোৰৰ ক্ৰয় কৰাৰ বাবে যি ব্যয় হয় তাকে বুজায়। আমি জানো যে যিকোনো এটা দ্ৰব্য উৎপাদন কৰিবলৈ যাওঁতে বিভিন্ন উপাদানৰ প্ৰয়োজন হয় আৰু এজন উৎপাদকে কিছু মূল্যৰ বিনিময়ত ক্ৰয় কৰি উৎপাদনৰ উপাদানসমূহ উৎপাদন ক্ষেত্ৰত ব্যৱহাৰ কৰে। গতিকে এজন উৎপাদকৰ এই ক্ষেত্ৰত যি ব্যয় বহন কৰিব লগা হয় তাকে উৎপাদন ব্যয় বুলি কোৱা হয়। Next one, fixed cost or total fixed cost. Fixed cost refers to the cost that a firm incur to employ fixed inputs or factors like plants, equipments, building, etc. In other words, the fixed cost of a firm are those costs which do not vary with the size of its output. Fixed cost is also known as overhead cost or unavoidable cost. So it cannot be avoidable. So fixed costs are incurred even the output is zero. So it is known as overhead cost or unavoidable cost. So example of fixed cost are salary of permanent employee, interest on investment of fixed capital like plants and equipments, etc. স্থিৰ ব্যয় মুঠ স্থিৰ ব্যয় বা স্থিৰ ব্যয়। স্থিৰ ব্যয় বুলিলে উৎপাদন প্ৰতিষ্ঠান এখনে স্থিৰ উপাদানবোৰ যেনে যন্ত্ৰপাতি, ভৱন নিৰ্মাণ ইত্যাদি আদিৰ ওপৰত কৰা ব্যয়। গতিকে আমি স্থিৰ ব্যয়ক আমি এনেধৰণে ক'ব পাৰো যে যি ব্যয় উৎপাদনৰ পৰিমাণৰ পৰিৱৰ্তনৰ লগে লগে পৰিৱৰ্তন নহয় তাকে স্থিৰ ব্যয় বুলি কোৱা হয়। স্থিৰ ব্যয়ক আমি অনিবাৰ্য ব্যয় বা অভাৰহেড ব্যয় বুলিও কওঁ, কাৰণ যেতিয়া উৎপাদনৰ পৰিমাণ শূন্য হ'লেও কিন্তু স্থিৰ ব্যয় আমি সদায় বহন কৰিব লগা হয়। যেতিয়া আমাৰ ধৰি লোৱা এটা এক্সাম্পল আমি এই ক্ষেত্ৰত ক'ব পাৰো, যদি আমি এটা কাৰখানা আমি দ্ৰব্য এটা উৎপাদন কৰিবলৈ কাৰখানা এটা আমি নিৰ্মাণ কৰিছো, কিন্তু প্ৰথম অৱস্থাত
সাপোজ আমি উৎপাদন কৰা নাই কোনো এটা দ্ৰব্য উৎপাদন কৰা নাই কিন্তু উৎপাদন নকৰিলেও সেই কাৰখানাটোৰ বাবে যেটো আমি ব্যয় কৰিছো সেই ব্যয় বহন কৰিব লগা হয় গতিকে উৎপাদনৰ পৰিমাণ শূন্য হলেও এই ব্যয় বহন কৰিব লগা হয় গতিকে এই ব্যয়ক আমি অনিবাৰ্য ব্যয় বুলিও কম বা ওভাৰহেড ব্যয় বুলিও কোৱা হয় যদি আমি স্থিৰ ব্যয় উদাহৰণৰ কথা আলোচনা কৰো তেতিয়া আমি এনে ধৰণৰ উদাহৰণৰ কথা আমি ক'ব পাৰো যেনে স্থায়ী কৰ্মচাৰী দৰমহা বীমা ব্যয় সম্পত্তি কৰ ইত্যাদি নেক্সট ভেৰিয়েবল কষ্ট or total variable cost পৰিৱৰ্তনশীল ব্যয় The cost on the variable factors like raw materials, labor is known as variable cost or total variable cost. In other words, variable cost of a firm are those costs which are vary with the size of production. So it is also known as direct cost because the total cost is depends upon this variable cost. So example of variable costs are payment of raw materials, wages of temporary workers, payment of fuel, power, etc. পৰিৱৰ্তনশীল ব্যয় বা মুঠ পৰিৱৰ্তনশীল ব্যয় পৰিৱৰ্তনশীল উপাদান যেনে শ্ৰমিক কেঁচামাল আদিৰ ওপৰত হোৱা ব্যয়ক পৰিৱৰ্তনশীল ব্যয় বুলি কোৱা হয় অন্যহাতে আমি ক'ব পাৰো যে পৰিৱৰ্তনশীল ব্যয় হৈছে সেইবোৰ ব্যয় যি উৎপাদনৰ পৰিমাণ পৰিৱৰ্তনৰ লগে লগে হ্ৰাস বৃদ্ধি হয় গতিকে এনে ব্যয়ক আমি প্ৰত্যক্ষ ব্যয় বুলিও কওঁ পৰিৱৰ্তনশীল ব্যয়ৰ উদাহৰণ আমি এনে ধৰণে আগবঢ়াব পাৰো সাময়িক বনোৱাৰ মজুৰি কেঁচা সামগ্ৰীৰ ব্যয় ইন্ধন আৰু শক্তিৰ ব্যৱহাৰৰ ব্যয় ইত্যাদি এতিয়া আমি আলোচনা কৰিবলৈ লৈছো গড় ব্যয় এভাৰেজ কষ্ট Average cost is the cost per unit of output. When we divide total cost by output, we obtain average cost or average total cost. So average cost equal to total cost divided by output. I just want to say that average total cost is always equal to average fixed cost plus average variable cost. Now, what do you mean by average fixed cost? So, average fixed cost is the ratio of total fixed cost to output. So, in other words, by dividing total fixed cost by output, we obtain average fixed cost. So, average fixed cost or AFC, average fixed cost, equal to total fixed cost divided by Q. Q means output. গড় ব্যয় হৈছে যেতিয়া আমি মুঠ ব্যয়ক মুঠ উৎপাদনৰ পৰিমাণেৰে ভাগ কৰোঁ তেতিয়া গড় ব্যয় পাওঁ অন্যহাতে গড় ব্যয় হৈছে প্ৰতিটো উপাদানৰ ওপৰত হোৱা ব্যয় গতিকে গড় ব্যয়ক আমি এনে ধৰণে প্ৰকাশ কৰিব পাৰো তো গড় ব্যয় ইকুৱেল টু মুঠ ব্যয় ডিভাইডেড বাই মুঠ উৎপাদনৰ পৰিমাণ আমি জানো যে এই ক্ষেত্ৰত উল্লেখ কৰিব লাগিব যে মুঠ গড় ব্যয় ইকুৱেল টু মুঠ গড় স্থিৰ ব্যয় ইকুৱেল টু গড় পৰিৱৰ্তনশীল ব্যয় এতিয়া আহিছো গড় স্থিৰ ব্যয় বুলিলে কি বুজো মুঠ স্থিৰ ব্যয়ক যেতিয়া মুঠ উৎপাদনৰ পৰিমাণেৰে হৰণ কৰো তেতিয়া আমি গড় স্থিৰ ব্যয় পাওঁ অন্যহাতে আমি ক'ব পাৰো যে গড় স্থিৰ ব্যয় হৈছে মুঠ স্থিৰ ব্যয় আৰু উৎপাদনৰ পৰিমাণৰ অনুপাত গতিকে গড় স্থিৰ ব্যয় equal to
টোটেল স্থিৰ ব্যয় বা মুঠ স্থিৰ ব্যয় ডিভাইডেড বাই মুঠ উৎপাদনৰ পৰিমাণ এভাৰেজ ভেৰিয়েবল কষ্ট by dividing total variable cost we obtain average variable cost so average variable cost is per unit of variable cost of producing a commodity so average variable cost equal to total variable cost divided by output গড় পৰিৱৰ্তনশীল ব্যয় হৈছে প্ৰতি একক দ্ৰব্য উৎপাদন কৰোতে হোৱা পৰিৱৰ্তনশীল ব্যয়ৰ পৰিমাণ গতিকে মুঠ পৰিৱৰ্তনশীল ব্যয়ক যেতিয়া উৎপাদনৰ পৰিমাণেৰে হৰণ কৰো বা ভাগ কৰো তেতিয়া আমি গড় পৰিৱৰ্তনশীল ব্যয় পাওঁ গতিকে গড় পৰিৱৰ্তনশীল ব্যয় সমান মুঠ পৰিৱৰ্তনশীল ব্যয় ডিভাইডেড বাই বা হৰণ উৎপাদনৰ পৰিমাণ ইয়াৰ পিছত আহিছো marginal cost প্ৰান্তিক ব্যয় so marginal cost is the change in the total cost that arises when quantity produced is incremented by 1 unit it is the amount in the production of one additional unit প্ৰান্তিক ব্যয় অতিৰিক্ত এক একক দ্ৰব্য উৎপাদন কৰিলে যিখিনি অতিৰিক্ত ব্যয় হয় তাকে প্ৰান্তিক ব্যয় বুলি কোৱা হয় অন্যহাতে আমি ক'ব পাৰো যে অতিৰিক্ত এক একক উৎপাদন কৰাৰ লগে লগে মুঠ ব্যয়ত যি পৰিৱৰ্তন হয় তাকে প্ৰান্তিক ব্যয় বুলি আমি কওঁ এতিয়া আমি যিখিনি ব্যয় প্ৰান্তিক ব্যয় গড় পৰিৱৰ্তনশীল ব্যয় গড় স্থিৰ ব্যয় বা মুঠ ব্যয়ৰ কথা আমি আলোচনা কৰিলো তাৰ প্ৰত্যেকটোৰে কিছুমান ৰেখা আছে গ্ৰাফ আছে সেইখিনি আমি পিছত আলোচনা কৰিম গতিকে আমি কেনে ধৰণে প্ৰান্তিক ব্যয় গড় ব্যয় আমি কেনে ধৰণে নিৰ্ণয় কৰো আহাচোন চাই লওঁ Now I am going to discuss how we can determine average fixed cost, average variable cost, average cost and marginal cost. This is just an example. আমি ইয়াত এতিয়া কেনে ধৰণে মুঠ স্থিৰ ব্যয় আৰু মুঠ পৰিৱৰ্তনশীল ব্যয়ৰ পৰা মুঠ ব্যয় নিৰ্ণয় কৰিব পাৰো আৰু তাৰ উপৰিও গড় স্থিৰ ব্যয় গড় পৰিৱৰ্তনশীল ব্যয় গড় ব্যয় প্ৰান্তিক ব্যয় কেনে ধৰণে নিৰ্ণয় কৰো তাক আমি এটা উদাহৰণৰ সহায়ত দেখাব বিচাৰিছো প্ৰথমে আহিছো কিউ মিন্স আউটপুট উৎপাদনৰ পৰিমাণ প্ৰথমে কিউৰ পৰিমাণ শূন্য হৈছে আমি উৎপাদনৰ পৰিমাণ প্ৰথমে আমি উৎপাদন কৰা নাই আৰু উৎপাদনৰ পৰিমাণ লাহেকে আমাৰ বৃদ্ধি কৰা হৈছে 1 পৰা 2 এনে ধৰণে বৃদ্ধি কৰা হৈছে ফিক্স কষ্ট স্থিৰ ব্যয় সদায় আমাৰ একেই থাকে উৎপাদন কৰো নকৰো সদায় আমাৰ একে পৰিমাণৰ থাকে গতিকে ইয়াত সাপোজ ফিক্স কষ্ট ইজ 10 rupees সো 10 টকা আমাৰ ফিক্স কষ্ট বা স্থিৰ ব্যয় ইয়াত নিৰ্ধাৰণ কৰা হৈছে ভেৰিয়েবল কষ্ট যেতিয়া উৎপাদনৰ পৰিমাণ শূন্য হয় ভেৰিয়েবল কষ্ট ইজ অলসো 0 So as production increases to 1, so variable cost is suppose 10. And as production increase, variable cost increases to suppose 16 rupees. আমি জানো যে fixed cost আৰু variable cost যোগ কৰি মুঠ ব্যয় নিৰ্ণয় কৰিব পাৰো total cost. So yat amar total cost fixed cost is 10 and variable cost is 0 so total cost is 10 next fixed cost and variable cost duita ami log logai total cost ami paisu 20 aru tar pisor jeti amar duta utpadon korisu total cost hoise amar 26
তাৰ পিছত এভাৰেজ ফিক্স কষ্ট আমি কেনেধৰণে উলিয়াব পাৰোঁ যেতিয়া আমি মুঠ স্থিৰ ব্যয় মুঠ উৎপাদনৰ পৰিমাণেৰে হৰণ কৰোঁ তেতিয়া গড় স্থিৰ ব্যয় নিৰ্ণয় কৰিব পাৰোঁ সো ইয়াত আমাৰ প্ৰথমে ইয়াত আমি যেহেতু উৎপাদনৰ পৰিমাণ শূন্য আছে গতিকে আমাৰ ইয়াত আমি কোনো ধৰণৰ এভাৰেজ ফিক্স কষ্ট পোৱা নাই নেক্সট total fixed cost is 10 and output is 1 so 10 divided by 1 10 as production increases to 2 fixed cost is also 10 so 10 divided by 2 5 so average fixed cost is 10 5 next one is average variable cost when we divide total variable cost by output we can get average variable cost so when fixed cost is total variable cost is 0 so variable cost increases to 10 so it is 10 when variable cost is 16 total variable cost is 16 divided by 2 so 8 now average cost বা গড় ব্যয় আমি কেনে ধৰণে নিৰ্ণয় কৰিব পাৰোঁ যেতিয়া মুঠ ব্যয়ক মুঠ উৎপাদনৰ পৰিমাণেৰে হৰণ কৰোঁ তেতিয়া গড় ব্যয় পাওঁ গতিকে প্ৰথম হৈছে আমি যেহেতু 0 নেক্সট আমাৰ 20 আৰু total cost 26 and total উৎপাদনৰ পৰিমাণ 2 গতিকে আমি এই ক্ষেত্ৰত পাম 13 এয়া হৈছে গড় ব্যয় তাৰ পিছত আহিছো প্ৰান্তিক ব্যয় আমি কেনে ধৰণে নিৰ্ণয় কৰিব পাৰোঁ প্ৰান্তিক ব্যয় আমি এনে ধৰণে কৰিব পাৰোঁ যেতিয়া অতিৰিক্ত এটা উৎপাদন কৰাৰ লগে লগে মুঠ ব্যয়ত কি পৰিৱৰ্তন হয় তাকে প্ৰান্তিক ব্যয় বুলি আমি কওঁ গতিকে অন্যহাতে আমি ক'ব পাৰোঁ যে এটা অতিৰিক্ত একক উৎপাদন কৰাৰ লগে লগে যি অতিৰিক্ত ব্যয় হয় তাকে প্ৰান্তিক ব্যয় বুলি কোৱা হয় গতিকে এই ক্ষেত্ৰত দেখা যায় যে 1 নম্বৰ ইউনিটৰ বাবে প্ৰান্তিক ব্যয় হৈছে 20 minus 10 so আমাৰ 10 হ'ব নেক্সট 2 নম্বৰ ইউনিটৰ বাবে বা 2 নম্বৰ উৎপাদনটোৰ বাবে প্ৰান্তিক ব্যয় হ'ল 26 minus 20 গতিকে আমাৰ হ'ল 6 so এই ক্ষেত্ৰত আমি কেনে ধৰণে প্ৰান্তিক ব্যয় নিৰ্ণয় কৰিছো তোমালোকে গম পাইছা so আমাৰ মুঠ ব্যয় কিমান পৰিৱৰ্তন হৈছে যেতিয়া মুঠ উৎপাদনৰ পৰিৱৰ্তন হয় আৰু তাৰ জৰিয়তে আমি প্ৰান্তিক ব্যয় নিৰ্ণয় কৰিব পাৰোঁ মই ভাবো এইখিনি তোমালোকে বুজি পাইছা কেনে ধৰণে আমি গড় ব্যয় প্ৰান্তিক ব্যয় গড় পৰিৱৰ্তনশীল ব্যয় গড় স্থিৰ ব্যয় আমি নিৰ্ণয় কৰিছো সেইখিনি তোমালোকে বুজি পাইছা বুলি ভাবিছো আজিলৈ মই ইমানখিনিয়ে ক'লো তোমালোকক আৰু পিছৰ ক্লাছত বা পিছৰ ভিডিঅ'টোত মই তোমালোকক কেনে ধৰণে এইবিলাকৰ এই বিভিন্ন ব্যয়সমূহৰ গ্ৰাফ আমি অংকন কৰিব পাৰোঁ সেই বিষয়ে আমি আলোচনা কৰিম গতিকে আজিলৈ ইমানে মই ভাবো তোমালোকে বস্তুখিনি চাবা আৰু চালে তোমালোকে ভাল ধৰণে বুজি পাবা আজিলৈ আহিছো ধন্যবাদ